অৱগত কৰিছে শ্ৰী দক্ষিণপাট সত্ৰৰ অধীনত আধ্যাত্মিক যোগ সন্মিলনৰ মহিলা কাৰ্যসূচী মহিলা সবলীকৰণ কাৰ্যসূচী যিখন আমি 4 দিনীয়া মহিলাৰ কাৰণে প্ৰস্তুত যিখন কৰ্মশালা আমি কৰিবলৈ গৈছোঁ 13 তাৰিখৰ প্ৰায় 1 বজাৰ পৰা ইয়াৰ পঞ্জীয়ন আৰম্ভ হ'ব শিৱসাগৰ কলেজৰ ষ্টেডিয়াম যিখন পৰাগ চলিহাৰ নামত উৎসৰ্গিত তাতে আমি বিয়লি 1 বজাৰ পৰা অৰ্থাৎ অহাকালি 13 নৱেম্বৰৰ পৰা আমি ইয়াৰ পঞ্জীয়ন আৰম্ভ কৰিছোঁ আৰু ইয়াৰ লগত এটি সংগতি ৰাখি উদ্বোধনী অনুষ্ঠানৰ লগতেই আমাৰ মহামানৱ জুবিন গাৰ্গ ডাঙৰীয়াৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰখা হ'ব আৰু তাৰ পাছতেই প্ৰশিক্ষণৰ যিখিনি প্ৰাৰম্ভিক কাৰ্যসূচী সেইখিনি আৰম্ভ হ'ব পাছদিনাখন 14 নৱেম্বৰ আমি পুৱাই 6:45 বজাত আমি যোগৰ এটি কৰ্মশালা ৰাখিছোঁ আৰু যোগৰ কৰ্মশালাৰ পাছতেই 1 ঘণ্টা আমি এটা ধ্যান ধাৰণা অৰ্থাৎ মেডিটেশ্যনৰ এটি ক্লাছ আমি দিম তাতে আৰু ঠিক মেডিটেশ্যনৰ ক্লাছটো শেষ হোৱাৰ পাছতেই তাত আমি গীতাৰ আধ্যাত্মিক দৰ্শনৰ ওপৰত কিছু শিক্ষা সকলোকে দিয়া হ'ব গীতাখন সকলোৱে আমি পঢ়োঁ যদিও তাৰ যিখিনি মূলভূত বস্তু জীৱনত অৱধাৰণ কৰিব নোৱাৰোঁ তাৰ হিচাপত সত্ৰাধিকাৰ প্ৰফেচৰটি চমুকৈ আৰু সহজ ভাষাত বুজিব পাৰি গীতা আধ্যাত্ম দৰ্শন এটি ক্লাছ ৰাখিব এনেদৰে আগবেলা ভাগটো আমাৰ নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ মাজেৰে পাৰ হ'ব আৰু বিয়লি বেলাত আমাৰ বিজ্ঞান সম্বন্ধীয় কিছুমান পাঠদান ইত্যাদি কৰা হ'ব যেনেকৈ নাৰী কিছুমান স্বাস্থ্যজনিত সমস্যাৰ ওপৰত ক'বলৈ আমি এইমছৰ পৰা চিকিৎসক মাতিছোঁ অসম মেডিকেল কলেজৰ পৰা চিকিৎসক মাতিছোঁ ইয়াৰ পিছত আজিৰ দিনত আমাৰ সমাজত বাঢ়ি অহা মোবাইলৰ যিটো এডিকশ্যনৰ যিটো ব্যাধি সেই ব্যাধিটো আমি কিদৰে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ কিদৰে আমি আমাৰ নৱপ্ৰজন্মক বিভিন্ন মোবাইলৰ সম্বন্ধিত আমাৰ যিখিনি মানে আচলতে আজিৰ দিনত ক'বলৈ গ'লে বহুত সৰু কণ শিশুৰ মাজতো মোবাইলৰ পৰা কিছু মানসিক বিকাৰগ্ৰস্ততাও দেখা পোৱা যায় তো এইখিনিৰ পৰা কিদৰে আচলতে ৰেহাই পাব পাৰি বা সেইখিনি কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ ওপৰতো বিশেষভাৱে এটি ক্লাছ দিবৰ কাৰণে আমি প্ৰদ্যুন্ন গোস্বামী দেৱক মাতিছোঁ আন সমল ব্যক্তি আমাৰ মাজত আহিব আৰু গধূলি ভাগলৈ আমি তেনেদৰে কিছু ৰংগানুষ্ঠান বা সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থাও ৰাখিছোঁ দিহানাম ইত্যাদি ব্যৱস্থা হ'ব চৰ্চা হ'ব বিভিন্ন সত্ৰীয়া পৰম্পৰা সাংস্কৃতিক কিছুমান অনুষ্ঠানৰ ওপৰত আমি বিশদ চৰ্চা ৰাখিছোঁ তো তেনেদৰে আমি 4 দিনীয়া কৰ্মশালাখন ৰাখিছোঁ আৰু একেবাৰে শেষৰ দিনা যিখন আমাৰ সমাপন হ'ব 16 তাৰিখে দেওবাৰ পৰিছে তো সেই সমাপনত আমি আশা ৰাখিছোঁ আমি প্ৰতিশ্ৰুতি পাইছোঁ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া উপস্থিত থাকিব অতুল বৰা দেৱ উপস্থিত থাকিব কেশৱ মহন্ত ডাঙৰীয়া উপস্থিত থাকিব বিমল বৰাৰ লগতে যোগেন মহন্ত ইত্যাদি কেইবাজনো মন্ত্ৰী বিধায়ক উপস্থিত থাকিব তো 16 নৱেম্বৰলৈকে এই অনুষ্ঠানভাগি চলিব গতিকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আমি শিৱসাগৰৰ গোটেই শিৱসাগৰ অঞ্চলৰে সকলো আই মাতৃকে আমি কাটৰে অনুৰোধ জনাইছোঁ আধ্যাত্মিকতাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান আমি কৰিবলৈ গৈছোঁ ধন্যবাদ সত্ৰবিলাকে খ্ৰীষ্টিয়ানীৰ হওঁতেন তাত গৈ একো কাম মই আপোনালোকৰ সন্মুখতে কৈছোঁ তাত যিখন খ্ৰীষ্টিয়ানীৰ স্কুল আছে সেই স্কুলৰ লগত আমি যেতিয়া যোগাযোগ কৰিছিলোঁ আমি 50খন তেওঁলোকক ফৰ্ম দিছিলোঁ 50গৰাকী ছোৱালী আনিবৰ কাৰণে কিন্তু তেখেতে 100খন ফৰ্ম লৈ 100গৰাকী ছোৱালী পঠিয়াইছে অৰ্থাৎ আমি যে তাত ধৰ্মীয় কোনো কাৰ্য নকৰোঁ কিন্তু জেঙেৰাই বুলি ক'লে সকলোৱে কয় যে খ্ৰীষ্টানেৰে গ্ৰাস কৰি পেলাইছে য'ত 35খন সত্ৰ মাজুলীত আছে কিন্তু 65টা গীৰ্জা আছে সত্ৰাধিকাৰসকলে কিয় একো নকৰে আমি সেইকাৰণে ধৰ্মীয় ওপৰত একো কৰা নাই কিন্তু আমি তেওঁলোকক আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত কৰি মানৱত্বলৈ লৈ যাবলৈ প্ৰয়াস কৰিছিলোঁ সেইকাৰণে তেওঁলোকে সেই অনুভৱটো কৰি আমাৰ লগত কথা বতৰা পাতি 100গৰাকী তেওঁলোকৰ স্কুলত খ্ৰীষ্টানিটি স্কুলত পঢ়োৱা ছোৱালীও আমাক দিছিল গতিকে আমি তাত ধৰ্মৰ কোনো প্ৰভাৱেই পেলোৱা নাইকিয়া আৰু আমি জাতি নাই বুলি আপোনালোকক কৈছোঁৱেই আমি মুছলিম ল'ৰাই আমাৰ কৰ্মশালাত প্ৰশিক্ষণ লৈছে আপুনি অন্য নালাগে গুৱাহাটী ইউনিভাৰ্চিটিৰে লৈ থকা যিখিনি ল'ৰা শেষত আহি মোক সেৱা কৰি কৈছে যে আমি মুছলিম ল'ৰা কিন্তু আমি ভাবিছিলোঁ ধৰ্মৰ কথা ক'ব এতিয়াহে গম পাইছোঁ যে মানৱ জীৱনৰ মূল লক্ষ্য হ'ল আধ্যাত্মিক জ্ঞানৰ ব্যতিৰেকে মানৱে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে আচলতে কি হয় নিজৰ জীৱনটো পৰৰ উপকাৰৰ কাৰণে যদি আপুনি উৎসৰ্গা কৰিব পাৰে তেতিয়া সমাজত সকলোৱে আপোনাক এটা জীৱনৰ সাৰ্থকতাক উপলব্ধি কৰে জুবিন গাৰ্গে যদি আজি লাখ টকাৰ গৰাকী হৈ থাকিলেহেঁতেন তেওঁ যদি কাকো একো নিদিলেহেঁতেন দেশখনৰ কাৰণে যদি উপযুক্ত আদৰ্শ তেওঁলোকে গীতৰ মাজত প্ৰকাশ নকৰিলেহেঁতেন তেতিয়া জুবিন গাৰ্গক নৰৰ পৰা নৰোত্তম কৰি নাৰায়ণলৈ নিনিলোহেঁতেন কিন্তু আমি এতিয়া সকলোৱে আমাৰ এই কৰ্মশালাখন আৰম্ভ হোৱাই নাই কিন্তু তাৰ আগতে আমি এজন মহান ব্যক্তিৰ ফটো আঁৰি লৈছোঁ সেইখনেই হৈছে জুবিন গাৰ্গ মানে আমাক তেওঁ আদৰ্শ দিয়ক তেওঁৰ আদৰ্শৰে যাতে আমি আদৰ্শৱান হৈ এখন সমাজ এনেধৰণে প্ৰতিষ্ঠা কৰিব পাৰোঁ য'ত মানৱতা গুণৰাশে পূৰ্ণতা লাভ কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত